এক মন্ত্ৰমুগ্ধ পৰিৱেশ। হাত বাউল দি পাতিছে দেশ বিদেশৰ পৰ্যটকক। সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিড়িম্বা বাথৌ মন্দিৰ। আমি উপস্থিত আছো ওদালগুৰি জিলাৰ হিড়িম্বা বাথৌ মন্দিৰত আৰু বাথৌ মন্দিৰৰ আচলতে নান্দনিক যি পৰিৱেশ আছে দৰ্শনাৰ্থীৰ যি ভিৰ হৈছে মই সামগ্ৰিকভাৱে মোৰ সহযোগীয়ে গোটেই পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই ল'ব আৰু মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাই আছে এটা সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিছে সুন্দৰ চাফ চাফাইৰ মাজত। ইতিমধ্যে যোৱা বছৰৰ পৰাই হিড়িম্বা বাথৌ মন্দিৰত ইতিমধ্যে দৰ্শনাৰ্থীৰ ভিৰ হৈছে আৰু আটাইতকৈ ক'ব লাগিব যিখিনি সময়ত আচলতে সুদূৰ উজনিৰ পৰা নামনিলৈকে ইয়াতে দৰ্শনাৰ্থীৰ ভিৰ হোৱাৰ লগতে সুদূৰ ফ্ৰান্সৰ পৰা আহি ইতিমধ্যে দৰ্শনাৰ্থীয়ে ভিৰ কৰা দেখা গৈছে। 1972 চনতে স্থাপিত মন্দিৰটো আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ পাছতেই দেশ বিদেশৰ পৰা দৰ্শনাৰ্থীৰ সোঁত ববলৈ আৰম্ভ কৰে। চিপাঝাৰ বিধানসভা সমষ্টিৰ নিকটৱৰ্তী তথা ওদালগুৰি জিলাৰ চিনাকোনাত অৱস্থিত হিড়িম্বা বাথৌ মন্দিৰ প্ৰাংগণৰ প্ৰকৃতিৰ অপৰূপ মালিতাই বিমুগ্ধ কৰে সকলোকে। বাথৌ মানে আচলতে আমাৰ আগৰ মানে বড় ৰজাই মানে বাথৌ ধৰ্ম মানে পালন কৰিছিল আৰু সেইকাৰণে আমি বড়োবিলাকে বাথৌ মানে বেছি মানে গুৰুত্ব দিয়ে আৰু বড়ো জাতিৰ এটা গুৰুত্বপূৰ্ণ মন্দিৰ হৈছে। বৰ্তমান আমাৰ এই মন্দিৰটো আমাৰ ওচৰ পাজৰৰ যিমানখিনি মন্দিৰ আছে তাতকৈ আমাৰ এইটো অতি মানে গুৰুত্বপূৰ্ণ আৰু সুন্দৰ হৈছে যিহেতু বাহিৰৰ বহুত মানুহ জাতি জনগোষ্ঠী আৰু আমাৰ এই বাথৌ ধৰ্মীয়সকলৰ কাৰণে এই মন্দিৰৰ দৰ্শন কৰাৰ কাৰণে কোনো এটা জাতি ভেদ কোনো হেৰি নাই, বিভেদ চিন নাই, চবেই দৰ্শন কৰিব পাৰে। পুৱাৰে পৰা সন্ধ্যালৈ মন্দিৰ চৌহদত গুঞ্জৰিত সভক্তিমূলক গীতেও আলোড়িত কৰে সকলোৰে হৃদয়। আপুনিও আহক এবাৰ হিড়িম্বা বাথৌ মন্দিৰলৈ। চিপাঝাৰৰ পৰা দুলাল শইকীয়াৰ ৰিপৰ্ট, ঈশান নিউজ।